নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ আহিছোঁ ক্লাছ 7ৰ অসমীয়া লেচন 8ৰ কুৱেশ্যন শ্ৰেণী সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে আৰু সকলোৱে এটা ছাবস্ক্ৰাইবাৰ চেনেলটো আগুৱাই নিবলৈ আশা কৰি আজি ক্লাছটো আৰম্ভ কৰিছোঁ। 1 নম্বৰ উত্তৰ দিয়া। ক মিছাইল মানৱ নামেৰে কাক জনা যায়? উত্তৰ মিছাইল মানৱ নামেৰে এয়াৰনেটিক ইঞ্জিনিয়াৰ আবুল পাকিৰ জয়নাল আবেদিন আব্দুল কালামক জনা যায়। খ নম্বৰ সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? উত্তৰ সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম হ'ল ৰোহিণী। ক নম্বৰ আব্দুল কালামে শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল? উত্তৰ আব্দুল কালামে শেষ নিশ্বাস শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত ভাষণ দি থকা অৱস্থাতেই মৃত্যুক আকোৱালি লৈছিল। ক নম্বৰ তেখেতৰ মতে শিশুৰ বাবে আদৰ্শ নায়ক কোন কোন? উত্তৰ তেখেতৰ মতে শিশুৰ 15 বছৰ বয়সলৈ পিতৃ মাতৃ প্ৰাথমিক আৰু হাইস্কুল শিক্ষকসকল আদৰ্শ নায়ক। 2 নম্বৰ উত্তৰ দিয়া। ক সপোন দেখা সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিতেই হ'ল কাম। এই কথাষাৰি কোনে কাক কৈছিল? উত্তৰ এই কথাষাৰ আব্দুল কালামে অকণিহঁতক কৈছিল। খ নম্বৰ তেখেতে কি বিষয়ৰ অনুৰাগী আছিল? উত্তৰ তেখেতে সহপাঠীসকলৰ সৈতে সাগৰৰ উপকূললৈ গৈছিল। তাত সাৰেং আৰু গঙা চিলনী চৰাইবোৰে আকাশী পথত উৰি থকা প্ৰচেষ্টাক তেওঁ গভীৰভাৱে নিৰীক্ষণ কৰিছিল। তেওঁ এইবোৰ বিষয়ৰ অনুৰাগী আছিল। গ নম্বৰ আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্যই প্ৰভাৱান্বিত কৰিছিল? উত্তৰ আব্দুল কালামক স্কুলীয়া জীৱনত আকাশৰ বিশালতা আৰু উড়ন্ত চৰাই জাকৰ ৰহস্যই প্ৰভাৱান্বিত কৰিছিল। খ নম্বৰ মনে প্ৰাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিল? উত্তৰ মনে প্ৰাণে ভাৰতক তেখেতে এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। 3 নম্বৰ শব্দৰ অৰ্থ মিলোৱা। উৎক্ষেপণ প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা। প্ৰজ্বলিত বৰকৈ জ্বলা জুই। অভ্যন্তৰীণ ভিতৰুৱা বিচক্ষণ অলংকাৰ। অদম্য মানে যাক দমাব বা বশ কৰিব নোৱাৰি। দিগন্ত মানে দিশ বলয় আকাশৰ সীমা। ভূষণ মানে পাৰ্গত উত্তম। নিৰীক্ষণ মানে দূৰৰ পৰা ভালকৈ চোৱা। ষষ্ঠ শ্ৰেণীত তোমালোকে নৃত্যবিধিৰ কথা পাই আহিছা, যেনে গৱেষণা বৰণ আদি শব্দ। এই পাঠটোত প্ৰক্ষেপণ উৎক্ষেপণ ৰূপায়ণ আদি শব্দবোৰ মন কৰা। আগতে পাই অহা নিয়ম মতে এই শব্দকেইটাৰ মূৰ্ধন্য ণৰ ঠিক আগত ৰি ৰ আৰু শৰ বৰ্ণটো নাই। এই ক্ষেত্ৰত আন এটা নৃত্যবিধিৰ নিয়ম ইয়াত প্ৰয়োগ হৈছে। সেয়া হৈছে ৰি ৰ শ আৰু নৰ মাজত কোনো স্বৰবৰ্ণ বা ক খ গ ঘ ঙ বৰ্গ বা প ফ ব ভ ম প বৰ্গ বা জ ৱ হ অনুষ্ঠ বা অনুস্বৰ থাকিলেও দন্ত্য ন মূৰ্ধন্য ণ হয়। যেনে প্ৰক্ষেপণ প্ৰক্ষেপণ ইয়াত নৰ আগত পবৰ্ণ থকাৰ কাৰণে মূৰ্ধন্য ণ হৈছে। ৰাৱণ ইয়াত ৰ আৰু নৰ মাজত উদ্ধ থকাৰ কাৰণে দন্ত্য ন মূৰ্ধন্য ণ হৈছে। কিন্তু ৰি ৰ শ আৰু নৰ মাজত অন্য বৰ্ণ থাকিলে দন্ত্য নটো মূৰ্ধন্য ণ নহয়। যেনে ৰুদন ৰঞ্জন সৃজন টোকা সংস্কৃত উৎকৃষ্ট আৰু জ্বৰ ধ্বনি একে। 4 নম্বৰ পাঠৰ পৰা তলত উল্লেখ কৰা শব্দবোৰত কি বিধিমতে ন আৰু ব্যৱহাৰ হৈছে কোৱা। প্ৰাণ ভূষণ ৰোহিণী বিচক্ষণ উৎক্ষেপণ অভ্যন্তৰীণ। 6 নম্বৰ তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ লিখা। জাগ্ৰত নিদ্ৰা। কৃত্ৰিম মানে প্ৰাকৃতিক। ক্ষুব্ধ মানে জাগি থকা। সফলতা মানে বিফলতা। উৎসাহ মানে নিৰুৎসাহ।
অক্ষম হ'লে সক্ষম। বাক্য ৰচনা কৰা। মনে প্ৰাণে আব্দুল কালামে ভাৰতক এখন শক্তিশালী দেশ হোৱাটো বিচাৰিছিল। শয়নে সপোনে শয়নে সপোনে সি এটা ভাল গায়ক হ'ব বিচাৰিছে। আকাশী পথ ৰকেটখন আকাশী পথত উৰা মাৰিছে। অদম্য ইচ্ছা ৰামৰ এজন ভাল খেলুৱৈ হোৱাৰ অদম্য ইচ্ছা আছে। বিনিময় জোনবিল মেলত বিনিময় প্ৰথাৰ দ্বাৰা বস্তু আদান প্ৰদান কৰা হয়। আজিৰ ক্লাছত ইমানখিনি আছিল। নেক্সট আৰু বাকী লেচনৰ কুৱেশ্যন আনচাৰ দি যাম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজিৰ ক্লাছটোত ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।